হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ এই বছৰ নিটৰ পৰীক্ষাৰ ৰিজাল্ট দিলে। আজি সকলো ষ্টুডেণ্টে স্ক'ৰ ভাল কৰিছা, এই বছৰ এডমিশ্যন হ'ব, তেওঁলোকক আমি আমাৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন দিছোঁ। যিসকলৰ অলপ অলপ স্ক'ৰৰ কাৰণে এইবাৰ চিলেকশ্যন নহ'ব বা এডমিশ্যন নহ'ব, তেওঁলোকৰ কাৰণে আমি লৈ আনিছোঁ 24ৰ পৰা এটা নিউ বেটছ, যোনটো বেটছত আমি যিসকল ষ্টুডেণ্টে এইবাৰ অলপ অলপ স্ক'ৰৰ কাৰণে এজ এ নিটত মানে এডমিশ্যন ল'ব নোৱাৰিব, তেওঁলোকৰ কাৰণে এই বেটছত আমি ৰাখিছোঁ কি মেইনলি ফিজিক্স আৰু কেমেষ্ট্ৰিত আমি প্ৰেক্টিচ ছেশ্যন ৰাখিছোঁ, য'ত আমি ষ্টুডেণ্টসকলক চেলেবাছ ৱাইজ চেপ্টাৰ ৱাইজ যিমানখিনি পাৰোঁ আমি কুৱেশ্যনছ প্ৰেক্টিচ কৰাম, আৰু লগতে তেওঁলোকৰ উইকলি মক টেষ্ট আমি দিয়াম। ঠিক আছে, আমাৰ উদ্দেশ্য এটাই, যাতে তেওঁলোকে বেছিক ক্লাছ এটেণ্ড কৰি থাকিব নালাগে, তেওঁলোকে যাতে প্ৰেক্টিচ কৰক আৰু লগতে ডাউট ছেশ্যন ক্লিয়াৰ কৰক, কৰি পেলাই তেওঁলোকে যাতে নেক্সট ইয়াৰ যি নিট এক্সাম হ'ব তাত ভাল স্ক'ৰ পাওক। ত' আমি সেই হিচাপে 24ৰ পৰা আমি বেটছ ষ্টাৰ্ট কৰিম, তাৰ কাৰণে আমাৰ এডমিশ্যন ষ্টাৰ্ট হৈছে। ত' যিসকল ষ্টুডেণ্টে অহা বছৰ নিট দিম বুলি ভাবিছা আৰু ভাল স্ক'ৰ তোমালোকে এক্সপেক্ট কৰিছা, যাৰ বেচিক্স লগভগ ক্লিয়াৰ আছে, সেইসকল ষ্টুডেণ্টৰ কাৰণে এইটো বেটছ। গতিকে যিসকল ইণ্টাৰেষ্টেড তোমালোক আহিবা, ঠিক আছে। লগতে সেই বেটছত যিসকল ছাৰে আমাৰ পঢ়াব, মই ছাৰকৰ লগতো চিনাকি কৰি দিছোঁ। ফিজিক্স পঢ়াব আমাৰ ৰঞ্জিত ছাৰ আছে, কেমেষ্ট্ৰি পঢ়াব কুন্দন ছাৰ, আৰু বায়'লজি পঢ়াব অমৰ ছাৰে। ঠিক আছে, এইসকল ছাৰে আজি লগভগ 10ৰ পৰা 12 বছৰ ধৰি পেলাই নিটৰ কাৰণে পঢ়াই আছে। গতিকে তোমালোকক আমি ছাৰহঁতৰ লগতো চিনাকি কৰি দিছোঁ, ছাৰহঁতে দুই এষাৰ ক'ব, তোমালোকে শুনা। हेलो डियर स्टूडेंट्स, मैं रंजीत कुमार, फिजिक्स फैकल्टी। सर ने जैसा कहा कि हम लोग को इस बार जो है बच्चों को जो जिसके कारण फिजिक्स के कारण जिसका रिजल्ट नहीं हो रहा है, केमिस्ट्री के कारण जिसका रिजल्ट नहीं हो रहा है, तो वो बच्चे घर पे नहीं रहे, हमारे साथ आइए और हम आपके साथ फिजिक्स को इतना स्ट्रॉन्ग कर देंगे कि आपका रिजल्ट नहीं रुकेगा। हम लोग पूरे टीम का एक मिशन है, योर वीकेस्ट सब्जेक्ट इज द स्ट्रॉन्गेस्ट सब्जेक्ट होना चाहिए। तो आइए आप हमारे साथ जोश और आत्मविश्वास के साथ नई चीज हम लोग का शुरुआत करें। नेक्स्ट केमेस्ट्री कुंदन ছাৰক দিছোঁ মই। आई एम कुंदन कुमार, केमिस्ट्री फैकल्टी। आइए हमारे साथ जुड़िए और पूरा फुल मेहनत के साथ केमिस्ट्री और फिजिक्स और फुल फोकस करके तैयारी कीजिए। और जो भी आपका चैप्टर वीक है या जो हाई वेटेज चैप्टर, वो आपको पहले पढ़ाया जाएगा और आपको मतलब ज़्यादा से ज़्यादा मार्क्स को अचीव करना है। ठीक है, तो पूरा फुल एफर्ट के साथ आइए, हमारे दसवानी क्लासेस के साथ जुड़िए और आगे बढ़िए। এজ এ নিটৰ এক্সামত দেখা যায় যে ষ্টুডেণ্টছে ভাবে যে মই বায়'লজি পাৰোঁৱেই, কিন্তু যদি বায়'লজি আমি পাৰোঁ, কিন্তু আমি কোনটো লেভেললৈকে পাৰোঁ। যেতিয়া আমি স্ক'ৰবোৰ চাওঁ, যদি এটা ষ্টুডেণ্টে 380 স্ক'ৰ পাইছে, তেনে ক্ষেত্ৰত সি বায়'লজি 220 মানহে স্ক'ৰ কৰি আছে। কিন্তু বায়'লজি পাৰোঁ বুলি কওঁতে 360 আউট অফ সি 350 মান স্ক'ৰ কৰিব লাগিছিলে। ত' বায়'লজি আমি পাৰোঁ বুলি ভাবোঁ, কিন্তু আমি নিট লেভেলত 350 স্ক'ৰ কৰিব পৰাকে পাৰিছোঁ নে নাই, সেইটো আমাৰ কাৰণে বৰ ডাঙৰ প্ৰশ্ন। যাৰ কাৰণে আমি বায়'লজিটো আমি বহুত বেছি ফ'কাছ কৰিব লাগিব। তাৰ কাৰণে আমাৰ লগত আছে ছিনিয়ৰ এজ এ হ'ল মানে অমৰ শংকৰ ছাৰ। ছাৰে লগভগ আমি 20 years হ'ল নিটৰ কাৰণে পঢ়াই আছে। গতিকে ছাৰে তোমালোকৰ সেই বায়'লজিৰ যিখিনি কনফিউজন, যাৰ কাৰণে 350 স্ক'ৰ তোমালোকৰ উঠা নাই, সেইখিনি ছাৰে চাব। ছাৰক মই দিছোঁ, ছাৰে দুআষাৰ ক'ব। Hello, this is Amar Shankar Kumar, respected parents and student, and really we are happy to announce the new Mission MBBS batch. इस MBBS बैच, इस नीट ड्रॉपर बैच में हम लोग जो है इन डेप्थ सब्जेक्ट को देखेंगे। डेप्थ के साथ साथ हम प्रैक्टिस को भी करेंगे, प्रैक्टिस एंड रिवीजन साथ साथ चलेगा। एनसीईआरटी के लाइन बाय लाइन हम लोग फॉलो करेंगे और देखेंगे कि हमने जो मिशन लिया है 360 का, 360 में 360 हमारा जो है टारगेट है और हम अचीव करके रहेंगे। आइए, मोस्ट वेलकम। 24 ऑफ द अगस्त से हमारा जो है नीट ड्रॉपर बैच स्टार्ट हो रहा है। आपका मोस्ट वेलकम। यस, लास्ट में यही कहूँगा, फॉर चेंजिंग योर टुमारो জয়েন আওয়ার ব্যাচ। থ্যাংক ইউ। থেংক ইউ ছাৰ। ত' আমাৰ টাৰ্গেট হ'ল যে আমাৰ যিসকল ষ্টুডেণ্টৰ এইবাৰ 400ৰ আশে-পাশে স্ক'ৰ আছে, কিন্তু ধৰি লওক এচিভ নহ'ল এইবাৰ কাট অফ বা এচিভ নহ'ব, তেওঁলোকক আমি এনেকুৱা এটা স্ক'ৰ নেক্সট ইয়েৰ দিব বিচাৰোঁ, যাতে তেওঁলোকে এটলিষ্ট অসমৰ GMCHৰ পৰা আৰম্ভ কৰি লাগিলে এইমছলৈকে যাতে যাব পাৰে। ত' আমাৰ টাৰ্গেট 650। ত' 650 স্ক'ৰৰ কাৰণে আমাৰ মেইন টাৰ্গেট হ'ল বায়' 350 আৰু বাকী ফিজিক্স আৰু কেমেষ্ট্ৰি মিলাই আমাৰ 300। সেই টাৰ্গেটটো এচিভ কৰিবলৈ যাৰ ইচ্ছা, যাৰ সপোন যে মই 650 স্ক'ৰ কৰিম, সেই সকলো ষ্টুডেণ্টক আমি
আমন্ত্ৰণ কৰিছো, তোমালোক আহিবা, তোমালোকৰ 650 স্ক'ৰ কৰোৱাৰ দায়িত্ব আমাৰ। থেংক ইউ।